নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ক্লাস 10 এডভান্স ম্যাথমেটিক্সৰ অনুশীলনী 2.2 কোৱেশ্চন নম্বৰ 12 12 ৰ একচুয়ালি এটো কোৱেশ্চন নম্বৰ 1 12 ৰ 1 ইয়াত 12 ৰ দুটা কোৱেশ্চন আছে এটো 1 1 দিয়া আছে যদি p + iq = alpha + i by alpha - i হয় তেন্তে দেখুৱা যে alpha q = 1 + p এটা আমাৰ দেখাব দিছে এটা আমাৰ কি দিয়া আছে ক্লিয়াৰ হৈছে এটা চাবা দি থকাটো যেটো দিয়া আছে এটা আমি লিখি লম p plus iq is equal to alpha plus I by alpha minus I এটা আমি কি কৰিম এই alpha minus I যেটো খেটো আমি এটো সাইডে লৈ আহিম সমান চিনৰ যদি এটো সাইডে লৈ আহো p plus iq into alpha minus I is equal to কি হ'ব alpha plus I হ'ব না alpha plus I কিফালে থাকি যাব এটা এটো আমি ভাঙি দিম এই বস্তুটো আমি ভাঙি দি যদি দিও আমি এনেকে লিখিম p alpha minus I into p plus I into alpha q minus I square q minus I square q I square মানে -1 হয় নে মাইনাসে মাইনাসে মিলি এটো হৈ যাব প্লাস এটা আমি উঠাই দিছো ক্লিয়াৰ হৈছে এফালে আছে কি আলফা প্লাস i এটা চোৱা এই বস্তুটো আমি প্ৰথমতে a plus ib ফৰ্মত লিখি লম p alpha plus q plus I alpha q minus p এফালে আছে কিমান আলফা plus i এটা চোৱা এটো এটা জটিল সংখ্যা এটো এটা জটিল সংখ্যা তাৰ মানে সমান চিনৰ ইফালে থকাটো এটা জটিল সংখ্যা সমান চিনৰ সিফালে থকাটো এটা কি জটিল সংখ্যা আৰু দুইটাৰ মাজত কি আছে সমান চিন আছে তাৰ মানে দুইটা ইকুৱেল যদি দুটা সংখ্যা দুটা জটিল সংখ্যা ইকুৱেল হয় তেতিয়া তাৰ ৰিয়েল পাৰ্ট দুটাও ইকুৱেল আৰু তাৰ ইমাজিনাৰি পাৰ্ট দুটাও ইকুৱেল ক্লিয়াৰ হৈছে তাৰ মানে আমি ইয়াৰ পৰা লিখিব পাৰো নে কোৱেশ্চনটো মই মুছি দিছো Therefore, here real part a to real part ki p alpha plus q a to real a to imaginary হয় নে a to real আৰু ইয়াৰ লগত 1 এটা আছে এটো হল imaginary ক্লিয়াৰ হৈছে a to real ৰ লগত কোনটো ইকুৱেল হ'ব এটো আৰু এটো লগত কোনটো ইকুৱেল হ'ব এটো ক্লিয়াৰ হৈছে গতিকে p alpha plus q = alpha আৰু imaginary part কি আছে alpha q minus p = 1 ক্লিয়াৰ হৈছে এটা ইমাজিনাৰি পাৰ্ট দুটা ইকুৱেল কৰোতে যদি আমি সিম্পলিফাই কৰো আলফা কিউ = 1 + p পাম নে আৰু এটোই আমাক দেখাব দিছিল হেন্স প্রুভড ইমাজিনাৰি পাৰ্ট দুটা যেতিয়া আমি ইকুৱেল কৰিলো ইকুৱেল কৰি যেতিয়া আমি তো সিম্পলিফাই অৰ্থাৎ সৰল কৰিলো তেতিয়া আমি পাই গলো আলফা কিউ = 1 + p যেটো আমাক উলিয়াব দিয়া হৈছিল ক্লিয়াৰ হৈছে তাৰ মানে কোৱেশ্চন নম্বৰ 12 ৰ 1 টো কমপ্লিট হৈছে এবাৰ 2 লে যাম নেক্সট কোৱেশ্চন নম্বৰ 12 ৰ সেকেন্ড কোৱেশ্চনটো আমি চাম যদি x plus iy is equal to a plus ib whole square দিয়া আছে তেন্তে x square plus y square মান কিমান হ'ব আমি হেতু উলিয়াব লাগে ঠিক আছে আমাক কি উলিয়াব দিছে x square plus y square উলিয়াব দিছে এতিয়া x square plus y square মানে হৈছে সদায় মন ৰাখিবা x plus iy into x minus iy হয়নে x square minus y square মানে হৈছে x plus i y x minus y কিন্তু x square plus y square হলে x plus iy x minus iy এখানে ক্লিয়াৰ হৈছে যদি x square plus y square মানে এটো পূৰণ এটো হয় এটা এটোৰ ভ্যালুটো আমি পাই আছো x plus iy মানে কি এটো হয়নে এটা আমি কি লেভেল লাগিব সেকেন্ডটো লেভেল লাগিব x minus iy লেভেল লাগিব এটো উলিয়াই পেলাই যদি প্ৰথমটো লগত পূৰণ কৰি দিও পূৰণ কৰি গলে কি পাই যাম x square plus y square পাই যাম ক্লিয়াৰ হৈছে এটা চাবা দিয়া আছে x plus iy = a plus ib কি হোল স্কয়ার এটো যদি আমি a square plus b square ফৰ্মুলা ভাঙি দিও আমি কিমান পাম a square plus 2iab minus b square পাম নে minus b square কিয় পাম plus ib whole square I square b square I square মানে হল -1 গতিকে প্লাসে মাইনাসে মিলি যাও মাইনাস ক্লিয়াৰ হৈছে এখান লাগে তাৰ মানে x plus iy মানে আমি পাম a square minus b square plus I into 2ab এনেকৈ আমি পাম নে যেটো I থকা পাৰ্ট হেটো আমি পিছলৈ লৈ গল আৰু ৰিয়েল পাৰ্টটো আগলৈ লৈ আহিলো এখান লাগে ক্লিয়াৰ হৈছে এটা চাবা এফালেও এটা কমপ্লেক্স নাম্বার আছে এফালেও কমপ্লেক্স নাম্বার আছে দুইটা কি হৈছে ইকুৱেল হৈছে গতিকে ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰি পাৰ্ট কি হ'ব ইকুৱেল হ'ব নে ইকুৱেল হ'ব তাৰ মানে এটোৰ যদি আমি কনজুগেট লৈ লম ইয়াৰ কনজুগেটটো কি x - iy
x plus iy এর কনজুগেট অর্থাৎ সংযুগ্ম কি x minus iy তেটা এটুৰো আমি সংযুগ্ম লব লাগিব ইয়াৰ সংযুগ্ম কি হ'ব a square minus b square minus I into 2ab হ'ব না হ'ব এফালে প্লাস i আছিল এখানে মাইনাস i কৰি দিলো আৰু এই দুটা কি হ'ব ইকুৱেল হ'ব না এটাকে x minus iy ইকুৱেল a2 এতিয়া x plus iy টো আমাক কিমান দিয়া আছিল তাৰ মানে a গন মানে কি আছিল a plus ib whole square হয় নে a plus ib whole square এটা চোৱা এই বস্তুটো যদি আমি a plus b whole square বা a minus b whole square ফৰ্মুলা বনাব যাও তেতিয়া বনাব পাৰিম নে চোৱা a square minus 2 into a into ib plus ib whole square এনেকে আমি এই লাইনটো লিখিব পাৰো নে a square মানে a square so minus I into 2ab এটা আমি লিখি দিলো 2 into a into ib একেটা কথাই minus b square তাৰ মানে plus ib whole square আমি লিখিব পাৰো নে পাৰো কাৰণ I square মানে minus 1 b square মানে b square গতিকে প্লাস এ মাইনাস আমি লিখি হৈ গল minus b square তাৰ মানে এই লাইনটো আমি এনেকে লিখিব পাৰো এতিয়া এই লাইনটো মানে হল কি a minus ib whole square এটো মানে হৈছে a minus ib whole square তোমালোকে এটো নিজে কৰি চাবা এটো এবাৰ ভাঙি চাবা আৰু এটো পাই এটো বনাই চাবা এটো ওলাব ঠিক আছে তাৰ মানে আমি x plus iy মানে কি পালো এটা চাবা আমাক উলিয়াব দিছিলে কি x square plus y square উলিয়াব দিছিলে x square plus y square মানে হৈছে x plus iy into x minus iy হয়নে x plus iy মানে কি দিয়া আছিল a plus ib whole square দিয়া আছিল আৰু x minus iy মানে কি আছিল কি পালো a minus ib whole square পালো হয়নে এতিয়া ইয়াত এটা কোৱেশ্চন আহে যে x plus iy থাকোতে a plus ib হৈছে ib whole square আছিল গতিকে x minus iy হলেটো ইনো a minus ib whole square হ'ব হয়নে ডাইৰেক্ট লিখি দিব পাৰো কিন্তু হেতু একচুয়ালি কথাটো সঁচা নহয় কিয় সঁচা নহয় শুনা a plus ib whole square টো a plus ib ফৰ্মত নাই a plus ib ফৰ্মত নাই হেতু আমি যেতিয়া ভাঙি দিছো তেতিয়াহে a plus ib ফৰ্মত আহিছে তেতিয়াহে আমি তাৰ কনজুগেটটো লব পাৰিছো কিন্তু যদি a plus ib ফৰ্মত না থাকে তেতিয়া আমি ডাইৰেক্ট এনেকে লিখিব নোৱাৰিম হেতু কথা মনত ৰাখিবা ক্লিয়াৰ হৈছে এটা চাবা ইয়াৰ ওপৰটো স্কয়াৰ আছে ইয়াৰ ওপৰটো কি আছে স্কয়াৰ আছে গতিকে দুইটা মিলাই আমি একেলগে একেবাৰতে স্কয়াৰটো দিব পাৰো না এনেকে পাৰো না নিশ্চয় পাৰো হয়নে এতিয়া চাবা a plus ib into a minus ib মানে কি হয় a square plus b square হয় হয়নে a plus ib into a minus ib মানে a square plus b square গতিকে তুমি কি লিখিম a square plus b square আৰু হোল স্কয়াৰটো আছিল এখানে আমি লিখি দিম হোল স্কয়াৰ বুজি পালা গতিকে এনেকে যদি আমি চাও x square plus y square মানে আমি কিমান পালো a square plus b square whole square ক্লিয়াৰ হৈছে গতিকে আজিৰ ভিডিওত আমি কোৱেশ্চন নম্বৰ 12 ৰ 1 আৰু 2 টো সলভ কৰিলো এদৰে আমি নেক্সট প্ৰবলেম বিলাক ভিডিও বিলাকত কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ